এই চূড়ান্ত যেটো প্ৰতিবাদী কাৰ্যসূচী এইটো কৰিব লগা হ'ল ৰাইজে এটা কাৰণত আমাৰ পঞ্চায়তী ৰাজ যেটো ব্যৱস্থা এই পঞ্চায়তী ৰাজ ব্যৱস্থাটো আমি যিমান দূৰ জানো পঞ্চায়তী ৰাজ ব্যৱস্থাটোৱে সাধাৰণ ৰাইজৰ কৃষক ৰাইজৰ উন্নতিৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰা এটা এইটো পঞ্চায়তী ৰাজ ব্যৱস্থা গতিকে এই ব্যৱস্থাটো পঞ্চায়তী ৰাজ ব্যৱস্থাটো যেটো ব্যৱস্থাই সাধাৰণ ৰাইজৰ উত্তৰণৰ কাৰণে কাম কৰে সেই ব্যৱস্থাটোৰ শেষৰ ফালে যেটো আমাৰ ২ নম্বৰ বিহগুৰি পঞ্চায়তত এটা হঠকাৰী সিদ্ধান্ত চৰকাৰী বিষয়া আমাৰ খণ্ড উন্নয়ন বিষয়া অধিৰাজ চমুৱা ডাঙৰীয়াই ল'লে কাৰ ষড়যন্ত্ৰত ল'লে সেইটো আমি নাজানো মূলত বিষয়টো হৈছে কি আমাৰ ২ নম্বৰ বিহগুৰি গাঁও পঞ্চায়তটো লোকপিয়ল অনুসৰি ৯৬৬২টা ভোট থকা এইটো এটা পঞ্চায়ত আমি জানো বিধিসন্মতভাৱে ৯৬৬২টা ভোট থকা পঞ্চায়তটো কোনো কাৰণত ভাঙিব নোৱাৰে বিধিসন্মতভাৱে গতিকে তেনেকুৱা এটা পঞ্চায়ত ভাঙি পেলাই ১ নম্বৰ পঞ্চায়তত ২৮০০ মাত্ৰ কেইটামান ভোট আছে গতিকে সেইটো পঞ্চায়ত নাভাঙি সেইটো পঞ্চায়তত আমাৰ ২ নম্বৰ পঞ্চায়তটো ভাঙি পেলাই তাতে এড কৰি পেলাই ১ নম্বৰ পঞ্চায়তৰ স্বাৰ্থৰ খাতিৰত আমাৰ পঞ্চায়তটো ভাঙি চুৰমাৰ কৰি দিলে আমি বিভিন্ন ধৰণে প্ৰতিবাদ কৰাৰ পিছত আমাক এটা আশ্বাস দিলে যে ঠিক আছে আমি ২টা পঞ্চায়ত এক কৰি পেলাই বিহগুৰি পঞ্চায়ত কৰি দিওঁ ঠিক আছে আমাৰ ৰাইজ সন্তুষ্ট হৈছে ২টা পঞ্চায়ত মিলাই পেলাই বিহগুৰি পঞ্চায়ত কৰি দিলে আমাৰ ৰাইজৰ দাবীটো আছিলে কি ২টা পঞ্চায়তত ১ নম্বৰত যেহেতু 10টা ৱাৰ্ড গতিকে ১ নম্বৰত 5টা ৱাৰ্ড কৰি দিয়ক আৰু ২ নম্বৰত 5টা ৱাৰ্ড কৰি দিয়ক সেইটো তেওঁলোকে আশ্বাস দিলে এইটো আমি কৰি দিয়া হ'ব প্ৰশাসনীয় বিষয়াসকলে ক'লে এইটো কৰি দিম তাৰপিছত শেষৰ ফালে আমি গম পালোঁ যে যিটো পঞ্চায়তত ২৮০০ ভোট আছে মাত্ৰ তাতে 6টা ৱাৰ্ড কৰি দিছে আৰু আমাৰ ২ নম্বৰ পঞ্চায়তত মাত্ৰ 4টা ৱাৰ্ড কৰি দিছে তাৰপিছত আমি সিমানখিনি হৈ থকাৰ পিছতো আমি কৈছিলোঁ যে অন্ততঃ আমাৰ যেটো স্থায়ী কাৰ্যালয় আছে ২ নম্বৰ বিহগুৰি গাঁও পঞ্চায়তৰ যেটো স্থায়ী কাৰ্যালয় আছে এই কাৰ্যালয়টো য'ত আছে তাতে থাকিবলৈ দিব লাগে বিহগুৰি কৰি দিলে আমি মানিলোঁ 4টা 6টা কৰি দিলে আমি মানিলোঁ কিন্তু অন্ততঃ আমাক কাৰ্যালয়টো দিয়ক কাৰ্যালয়টো আমাৰ পুৰণা কাৰ্যালয়টো য'ত আছিলে তাতে থাকক তাৰপিছতো তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে এজন দুজন ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত বিষয়া অধিৰাজ চমুৱাই কাম কৰি পেলাই ১ নম্বৰ পঞ্চায়তত আমাৰ ২ নম্বৰ পঞ্চায়তটো স্থানান্তৰ কৰিব বিচাৰিছে আৰু ২ নম্বৰ আমি এটা কথা অধিৰাজ চমুৱা ডাঙৰীয়াক এটা কথা আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ আপুনি যদি কাৰ্যালয়টো স্থানান্তৰ কৰিব বিচাৰিছিলে তেনেকুৱা যদি মানসিকতা আপোনাৰ আছিলে তেতিয়াহ'লে ২ নম্বৰ কাৰ্যালয়ৰ এই ঘৰটো ২০ লক্ষ টকা দি আপুনি নিৰ্মাণ কৰাৰ কি প্ৰয়োজন আছিলে ২০ লক্ষ টকা দি তেওঁ এই কাৰ্যালয়টো নিৰ্মাণ কৰাৰ এমাহ নহওঁতে তাৰে মুখ্য দুৱাৰখন খহি পৰিছিলে গতিকে তেনেধৰণে তেখেতে কাম কৰিলে ধৰণে তেখেতৰ অভিসন্ধি সেইটোৱে আছিলে নেকি যে যেনে তেনে কামটো কৰি পেলাই ইয়াৰ পৰা যিহেতু পঞ্চায়তটোক স্থানান্তৰ কৰিমে গতিকে এইটো আমি যেনে তেনে কামটো কৰি থৈ দিওঁ গতিকে এইবোৰত ৰাইজ ক্ষুব্ধ হৈছে ৰাইজ ক্ষুব্ধ হৈ আজি ৰাস্তালৈ ওলাই আহিছে পদ অৱৰোধৰ নিচিনা চূড়ান্ত কাৰ্যসূচী আজি ল'বলৈ বাধ্য হৈছে আমি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী এইখিনি কৰাৰ কাৰণে ৰাইজে যাতে আমাক ভুল নুবুজে আমাৰ সাধাৰণ ৰাইজৰ কৃষক ৰাইজৰ যিখিনি দুখ দুৰ্গতি এইখিনি দূৰীকৰণৰ কাৰণে আমি ফাইলৰ মেৰপেচত থকা গোটেই ব্যৱস্থাপনাটো খোল খায় নেকি তাৰে এটা প্ৰতিবাদী কাৰ্যসূচী আজি লোৱা হ'ল গতিকে আপোনালোকৰ জৰিয়তে আমি আমাৰ উপায়ুক্ত মহোদয়ে দুগৰাকী আমাক ২ নম্বৰ যেটো কাৰ্যালয় আছে সেই কাৰ্যালয়টো আমাক লাগিব কোনো পধ্যে ১ নং পঞ্চায়তত যাবলৈ আমাৰ নহ'ব আমি নিদিওঁ আমাক মানে এইটো লাগিবই আমাৰ গাঁৱৰ মাজত আছে এই বস্তুখিনি আমাক কেতিয়াও আমাৰ নিজৰ অধিকাৰটো চিনিবলৈ কাকো নিদিওঁ আমি আমাৰ বৃদ্ধ মানুহ আছে বহুত বুঢ়া মানুহ আছে আমাৰ তাত যাব নোৱাৰে সেইকাৰণে আমাৰ গাঁৱৰ মাজত আছে এই বস্তুটো আমাক লাগিবই ২ নং পঞ্চায়তৰ আমাৰ ১ নং পঞ্চায়তৰ লগত কোনো সম্বন্ধ নহ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত